ৰেছপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকলৈ আহি সেই বিশেষ খবৰটো আৰু ভাল খবৰটো আহি গ'ল। বহুতে যিবিলাকে প্ৰশ্ন কৰি আছিল যে কাৰেকশ্যন টুলছ খুলিব না নাই, বহুতৰে এপ্লিকেশ্যন ভুল হৈছে। গতিকে আপোনালোকৰ যিবিলাকৰ এপ্লিকেশ্যনখন ভুল হৈছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ, কাৰেকশ্যন টুলছটো খুলি দিছে। লগতে যাৰ কিবা প্ৰব্লেম আছিল তেওঁলোকৰ কাৰণেও ভাল খবৰ, এতিয়ালৈকে যিবিলাকে এপ্লিকেশ্যন কৰা নাই কিবা কাৰণত তেওঁলোকে এতিয়া ডেট এক্সটেনশ্যন কৰা হৈছে 20 নৱেম্বৰলৈকে। আপোনালোকে সেই 20 নৱেম্বৰলৈকে এপ্লিকেশ্যন কৰিব পাৰিব। তো গতিকে কি আছে এই নটিফিকেশ্যনত আলোচনা কৰিম, ভিডিঅ' একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াত চাওক নটিচ দিছে। এই নটিচখন শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰেও শ্বেয়াৰ কৰিছে, মই সেইটো দেখাই আছোঁ আপোনালোকক। ইন দিছ ইনফৰ্মেশ্যন টু কনচাৰ্ণ ডেট কানেকশ্যন, এইবিলাক চাওক ইয়াতে নটিফিকেশ্যন দিছে গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেটৰ বাবে যে ছেকেণ্ডাৰী স্কুলছ। প্ৰথম পইণ্টটো চাওক, যেটো লাষ্ট ডেট আছিল 15 নৱেম্বৰ, এতিয়া 20 নৱেম্বৰ 2024 মিডনাইট মাজৰাতিলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ফাৰ্ষ্ট গুড নিউজটো এইটো। দ্য ছেকেণ্ড গুড নিউজটো হৈছে কি, যে যাৰ পাৰংগত ডিগ্ৰী আছে, পাৰংগত ডিগ্ৰী থকাবিলাক এতিয়া পষ্ট গ্ৰেজুৱেশ্যনতো এপ্লাই কৰিব পাৰিব। যাৰ পাৰংগত ডিগ্ৰীটো আছে এইটো এতিয়া মানে পাৰংগত থকাৰ কাৰণে পষ্ট গ্ৰেজুৱেট হিন্দী টিচাৰত এপ্লাই কৰিব পাৰিব। বাট চৰ্ত হৈছে কি BEd ডিগ্ৰীটো থাকিব লাগিব। নেক্সট চাওক, নেক্সট হৈছে এইটো হৈছে আপোনালোকৰ কাৰণে আটাইতকৈ গুড নিউজ। এইটো হৈছে কাৰেকশ্যন টুলছ খুলি দিব 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে। এতিয়া আপুনি কাৰেকশ্যন কৰিব নোৱাৰিব, গতিকে এতিয়া সদায় আপুনি এনেকৈ অনলাইনত গৈ থাকি নালাগে। 22 নৱেম্বৰ দিনা খুলি দিব, 30 নৱেম্বৰলৈকে মিডনাইট মাজৰাতিলৈকে আপোনালোকে কাৰেকশ্যন কৰিব। মে এডিট কাৰেক্ট দি এপ্লিকেশ্যন দ্য পৰ্টেল ইন দ্য পৰ্টেল উইদিন দ্য স্পেচিফাইড টাইম। মানে এই 8 দিন 22 to 30 নৱেম্বৰলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। গতিকে বহুতে মোক প্ৰশ্ন কৰিছিল, ইভিনকি ফোনো কৰিছিল যে ছাৰ কাৰেকশ্যন টুলছ খুলি দিব না নাই। মই আপোনালোকক জনাইছিলোঁ যে এই বিষয়ে DSCত আলোচনা চলি আছে। সেই DSC আলোচনা মৰ্মেই এতিয়া কাৰেকশ্যন টুলছটো খুলি দিয়া হৈছে। মিষ্টেক হ'ব পাৰে, হিউমেন বিংছ, উই আৰ নট এ ৰবট, উই আৰ এ হিউমেন বিংছ। চ' তো গতিকে আমি মিষ্টেক কৰিমেই, গতিকে আমাৰ শুধৰণি দিছে, ভাল হৈছে। তো যাৰ ভুল হৈছে আপোনালোকে কোনো টেনশ্যন নল'ব, আপোনালোকে বিন্দাছ থাকক আৰু কি বুলি কয় পঢ়া শুনাত মনোযোগ দিয়ক, পঢ়া শুনাটো ভালকৈ কৰক যাতে আপোনালোকে কোৱালিফাইড কৰিব পাৰে। আৰু মই আপোনালোকলৈ জনাওঁ যে মই পেডাগজি ক্লাছটো কৰি আছোঁ, সেই ক্লাছবিলাক চাবলৈ নাপাহৰিব। এয়া চাওক, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰেও টুইট কৰিছে আৰু সেই ডেট এক্সটেনশ্যন কৰা বা পাৰংগত ডিগ্ৰীৰ খবৰটো নিজেই জনাইছে আপোনালোকলৈ। গতিকে যাৰ এনেকুৱা ক্ৰাইটেৰিয়া আছে আপোনালোকে এইটো কৰি দিয়ক। তো আজি ভিডিঅ' মানে শেষ কৰিছোঁ। থেংক ইউ ছ' মাছ।